স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ যিসকল বন্ধু বান্ধৱীয়ে CM ত্ৰিপুলে অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 2.0 ৰ বাবে আবেদন কৰি থৈছে তেওঁলোকৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰিছো যিহেতু তেওঁলোকে বহুতৰে এটাই কোৱেশ্চন আমি CM ত্ৰিপুলেৰ ফাইনেল লিষ্টখন ক'ত পাম বা আমালৈ কল আহিবনে এই সন্দৰ্ভত বহুতে আমালৈ কোৱেশ্চন কৰি আছিল এই সন্দৰ্ভতে আমি এই ভিডিঅ'টি প্ৰস্তুত কৰিছো যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পোনপ্ৰথমে ডেসক্ৰিপশনত আমি এটা লিংক দিছো তাত যদি ক্লিক কৰে আপোনালোকে এইখন পেজ দেখিবলৈ পাব আৰু এই টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন হৈ থাকিব তাত কিছুমান আপডেট আহিলে জনাই থাকিম আৰু যদিও আপোনালোকৰ ফাইনেল লিষ্ট প্ৰকাশ পায় আমি এই টেলিগ্ৰাম চেনেলত আপোনালোকক প্ৰভাইড কৰি দিম তো ইয়াতে যদি আপোনালোকে স্ক্ৰল ডাউন কৰে সকলোবিলাক ডিটেইলত আপোনালোকে পঢ়িব পাৰিব ইয়াতে টেবুল এখন দেখিবলৈ পাব টেবুলৰ তললৈ যাব আপোনালোকে ইয়াত দেখিবলৈ পাব সকলোবিলাক আপডেট 16 জানুৱাৰী তাৰিখে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিলে ইয়াতে দেখিবলৈ পাইছে 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ আত্মনিৰ্ভৰ আঁচনি অৰ্থাৎ CM ত্ৰিপুলেৰ টকা বিতৰণী কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে আৰু বহুতে আমালৈ কোৱেশ্চন কৰি আছে যে এই PDF ফাইল বা যিখন ফাইনেল লিষ্ট হয় আমি ক'ত পাম বৰ্তমান সময়লৈকে এই CM ত্ৰিপুলেৰ কোন ধৰণৰ PDF প্ৰকাশ হোৱা নাই ইয়াতে আপোনালোকে আৰু এটা কথা আপোনালোকে জানিব পাৰিছে নিশ্চয় আমি আগৰ ভিডিঅ'ত কৈছিলোই ইয়াত দেখিবলৈ পাইছে ইয়াতে যদি লেটেষ্ট আপডেট অন CM ত্ৰিপুলে ফাইনেল লিষ্ট 2026 বুলি দেখিবলৈ পাব ডেসক্ৰিপশনত দিয়া লিংকত ক্লিক কৰাৰ পাছত ইয়াত যদি আপোনালোকে নিজে পঢ়ে ইয়াত দেখিবলৈ পাইছে ইয়াতে সম্পূৰ্ণ ধুনীয়াকৈ স্পষ্টকৈ উল্লেখ কৰা আছে যে আপোনালোকলৈ কল এটা আহিব পাৰে এই কিদিনতে অৰ্থাৎ 6 ফেব্ৰুৱাৰীলৈকে আপোনালোকলৈ কল আহিব পাৰে বুলি ইয়াতে ধুনীয়াকৈ ইনফৰমেশনটো দিয়া আছে যদিও আপোনালোকৰ কল নাহে বা আপোনালোকলৈ কল নাহিবও পাৰে যদি আপোনালোকলৈ কল নাহে ইয়াতে দেখিবলৈ পাইছে এডিশনেল লিষ্টও প্ৰকাশ পাব পাৰে আপোনালোকৰ MLA ওচৰত ফোন কল বা এখন PDF আকাৰে আপোনালোকৰ লিষ্ট প্ৰকাশ পাব পাৰে ইয়াতে আপোনালোকৰ আগৰ বছৰ যদি আপোনালোকে চাবলৈ যায় কিন্তু PDF লিষ্ট অহাৰ লগে লগে বা PDF লিষ্ট MLA হাতত আহিছিল তাৰ পাছতেই আপোনালোকৰ আগৰ বছৰ যিসকল ক্যান্ডিডেটে আমালৈ কৈছিলে এনেকুৱা ধৰণে আহিছিলে বুলি অৰ্থাৎ তেওঁলোকলৈ কল আহিছিল অফিচৰ ফালৰ পৰা বা MLA ওচৰৰ ফালৰ পৰা যে আপুনি এই যেহেতু তো আপুনি এই CM ত্ৰিপুলেৰ বাবে যোগ্য তো আপুনি আহিব লাগে এই মিটিংলৈ এনেকুৱা ধৰণে কল আহিছিলে যোৱা বছৰ তো এইবাৰো সেম প্ৰসেসে হ'ব প্ৰথমতে এখন লিষ্ট প্ৰকাশ পাব PDF MLA ওচৰত আৰু সেই PDF লিষ্টটো কিন্তু অনলাইনৰ জৰিয়তে প্ৰকাশ কৰি নিদিয়ে তো সেই PDF লিষ্টত যদি আপোনাৰ নাম থাকে তো আপোনালোকলৈ এটা কল আহিব গম পাইছেনে যেতিয়া আপোনালোকৰ PDF লিষ্ট MLA হাতত আহি পৰিব তেতিয়া আপোনালোকলৈ কল আহিব তিনিখন ডিস্ট্ৰিক্টৰ একেটা ঠাইতে এখন সভা পাতিব আৰু তাতে চেক বিতৰণ কৰা হ'ব তো এইটোৱে হ'ব আপোনালোকৰ প্ৰসেস আৰু এই যিখন PDF লিষ্ট হয় PDF লিষ্ট কিন্তু বৰ্তমান সময়লৈকে প্ৰকাশ হোৱা নাই যদিও প্ৰকাশ পায় আপোনালোকে ইয়াতে জয়েন টেলিগ্ৰাম চেনেল দেখিবলৈ পাইছে এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন হৈ থাকক আমি ইয়াতে আপডেটসমূহ দি থাকিম যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ